আজি প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ হৈছে আজি এটা ঐতিহাসিক দিন আপোনালোকৰ বাবেও অসমবাসীৰ বাবেও আৰু বিশেষকৈ বিটিআৰৰ সকলো বাবে কি ক'ব? নিশ্চিতভাৱে আজি অসম বিধানসভাই অসমৰ শেষ প্ৰান্তত বিশেষভাৱে বিটিআৰৰ এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভৱনত অসম বিধানসভাৰ যি বিশেষ অধিৱেশন অনুষ্ঠিত কৰিলে ইয়ে এক যুগান্তকাৰী পদক্ষেপ হিচাপে অসমৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিব। আজি একেলগে অসম বিধানসভাৰ 126জন বিধায়কৰ যি বৈঠক ইয়াত অনুষ্ঠিত হৈছে ইয়ে যেন আমাৰ অসমখনক আৰু অধিক সমন্বয়ৰ এক সাঁকো সৃষ্টি কৰিলে। গতিকে আজি এই অধিৱেশন নিশ্চিতভাৱে অসমৰ ইতিহাসৰ কাৰণে সমন্বয়ৰ এক ঐতিহাসিক ক্ষণ হিচাপে চিহ্নিত হৈছে।